প্ৰায় 24 ঘণ্টাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এটা মন্তব্য। বনভূমিত আমি যি ধৰণে দখল কৰিছোঁ, হাতীৰো স্পেচটো নোহোৱা হৈ গৈছে। হাতী থকা জেগাখিনিত মানুহে সোমাই লয়। ফৰেষ্টবিলাকত যি ধৰণে ব্যাপক উচ্ছেদ দখল হৈছে, এনক্ৰচমেণ্ট হৈছে, সেইটো এটা চিন্তাৰ বিষয়। আৰু 24 ঘণ্টাৰ পাছৰ দৃশ্য এয়া। গোৱালপাৰাত শুকুৰবাৰে হাতী মানুহৰ সংঘাত প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কৈছিল বন ধ্বংসৰ কথা টানি আনিছিল বেদখল প্ৰসংগ। কিন্তু তাৰ ঠিক এদিন পাছতেই চৰকাৰী পৃষ্ঠপোষকতাত গোৱালপাৰাত অবাধ বন ধ্বংস। দহিকটা সংৰক্ষিত বনাঞ্চলত কাটি তহিলং অপৈণত শাল গছ। উদ্যোগ স্থাপনৰ নামত হাজাৰ হাজাৰ গছ কটাক লৈ ক্ষুব্ধ ৰাইজ। উল্লেখ্য যে পূৰ্বে বনাঞ্চলখন দহিকটা সংৰক্ষিত বনাঞ্চলৰ অংশ আছিল যদিও কিছু বছৰ পূৰ্বে বন বিভাগে ইয়াৰ বৃহৎ ভূমি মৰ্ণস্থিত মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰলৈ স্থানান্তৰ কৰে। ফলত সেই ভূমিত মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰই বনিয়া গোষ্ঠীক বৰপীৰা পাৰি দি গছ ধ্বংসযোগ্য অব্যাহত ৰাখে। বিগত বৰ্ষতো 60 বিঘা ভূমিত 61,000 গছ কাটিছিল ঔদ্যোগিক বিকাশ কেন্দ্ৰই। এবছৰ পূৰ্বেও আৰক্ষী CRPF মোতায়েন কৰি গছ নিধনযজ্ঞত নামি পৰিছিল BPCL নামৰ কোম্পানীটো। পুনৰ শনিবাৰেও দেখা গ'ল তেনে এখন ছবি। বন সুৰক্ষা কৰ্মী নিয়োগ কৰি বন ধ্বংস মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ। অতি চতুৰালিৰে স্থানীয় লোকৰো মুখ বন্ধ কৰাৰ অভিযোগ মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ বিৰুদ্ধে। এই বছৰে কাটা নাই, যোৱা বছৰ 60 বিঘা মাটিত 61,000 গছ কাটিলে। আমি তাৰ প্ৰতিবাদ কৰিলোঁ আৰু সেই গছ কাটি তাত ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিলে। আৰু তাৰ যিবিলাক ইণ্ডাষ্ট্ৰী কৰিছে সেই ইণ্ডাষ্ট্ৰীবিলাক হৈছে আজি গোটেই অঞ্চলবিলাকত প্ৰদূষণ, মানে এনেকুৱা প্ৰদূষণ কৰিছে মানুহ থাকিব নোৱাৰে, গেছ চাম্বাৰৰ নিচিনা কৰিছে। আনফালে আমি দেখিছোঁ যে এই চৰকাৰে আজি বনাঞ্চল ৰক্ষাৰ নামত আজি লক্ষীপুৰৰ পৰা আৰম্ভ কৰি গোটেই গোৱালপাৰা জিলাত আজি বিভিন্ন হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰি আছে যে বনাঞ্চল ৰক্ষা কৰিব। আনফালে আকৌ এই বনাঞ্চল আপোনাৰ ধ্বংস কৰি আকৌ কৰ্পৰেট গোষ্ঠীক তেওঁলোকৰ লাভালাভৰ কাৰণে আজি তেওঁলোকে গছ কাটি আছে। গতিকে ইয়াৰ ফলত কি হ'ব, আজি হাতী আৰু মানুহৰ সংঘাতটো বৃদ্ধি হ'ব। ইতিমধ্যে গোৱালপাৰা জিলাত যোৱাটো বছৰত আজি কেইবাজন প্ৰায় 40-50 জন মানুহ হাতীয়ে মাৰিলে। সেই সিদিনাখন মাৰিছে হাতীয়ে। অতি তাৎপৰ্যপূৰ্ণ বিষয় যে দহিকটা বনাঞ্চল বন্যহস্তীৰ বাসস্থান তথা অহা যোৱা কৰা বাট। এনে অৱস্থাত বনাঞ্চলখন ধ্বংস হ'লে হাতীৰ বিচৰণস্থলী একেবাৰেই নোহোৱা হ'ব। কাষৰীয়া গাঁওসমূহত হাতীৰ উপদ্ৰৱ অধিক বৃদ্ধি পাব। বনৰীয়া হাতীৰ উপৰিও বনাঞ্চলখনত আছে বহু দুষ্প্ৰাপ্য জীৱ জন্তু। সেই বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজৰ ক্ষোভ। আমি উচ্ছেদৰ বিৰুদ্ধে নহয়, কিন্তু বনাঞ্চল কোনে ধ্বংস কৰিছে? আজিতো প্ৰমাণ হৈ গৈছে বনাঞ্চল ধ্বংস কৰিছে চৰকাৰে। আজি য'ত সেইখন দহিকটা সংৰক্ষিত বনাঞ্চল তাত হাতীবিলাকে আহি আশ্ৰয় লয় আৰু তাৰপিছত পদুম পুখুৰীত গৈ তেওঁলোকে কি কৰে, আপোনাৰ পানী দুনি খাই তাত জিৰণি লয়। গতিকে আজি বনাঞ্চল যে কোনে ধ্বংস কৰিছে? চৰকাৰে ধ্বংস কৰিছে। আৰু আজি আপুনি যাব যিবিলাক অঞ্চলত আপোনাৰ বনাঞ্চল আছে সেইবিলাক বনাঞ্চল আজি ৰাইজে ৰক্ষণাবেক্ষণ দিছে, আপুনি যিবিলাক ফৰেষ্ট অঞ্চল আছে আৰু য'ত ফৰেষ্ট আছিলে সেই গছ কাটছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকে ৰক্ষণাবেক্ষণ দি আজি হয়তো ৰক্ষণাবেক্ষণ দি তেওঁলোকে আজি গছ কাটাৰ তেওঁলোকে অনুমতি দিছে। গোৱালপাৰাত উন্নয়নৰ নামত ধ্বংস হ'ল বহু লাখ লাখ গছ, বৃদ্ধি হ'ল হাতীৰ উপদ্ৰৱ। চৰকাৰৰ শ্লোগান এডাল গছ কাটিলে 10ডাল ৰোপণ কৰিব লাগে, পিছে গোৱালপাৰাৰ বেলি কাটাৰ বিপৰীত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ দাসৰ সৈতে গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট NKTV।